এটা সৰু বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান। আমি লণ্ডনত আছোঁ প্ৰবাসী অসমীয়াসকলৰ লগত, আৰু আমি বিভিন্ন কথা পাতিছোঁ তেওঁলোকৰ লগত। ক'ৰ পৰা আহিছিলে, কেনেকৈ আহিছিলে, কিমান দিন হ'ল। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি যদি অকণমান উঠি দিয়ে ভাল পাম। আপোনাৰ নামটো পৰিচয়টো দিব লাগিব। মই দিনেশ কাকতি, এনেই ঘৰ শুৱালকুছিত। শুৱালকুছিত। মই তাৰ পৰা আহিলোঁ মই 1969। তাৰমানে 45 বছৰ হৈ গ'ল আপোনাৰ? 46। 46। আৰু আপুনি কি কৰে আপুনি ইয়াতে? মই ইয়াতে মেডিচিনত কাম কৰোঁ, ডক্টৰ আছিলোঁ। এতিয়া জেনেৰেল প্ৰেক্টিছ কৰোঁ অলপতে। তাৰপিছত আহি যদিও ইয়াত মই হস্পিটেলত কাম কৰিছিলোঁ, মোৰ সদায় অসম কালচাৰৰ ওপৰত মোৰ সদায় এটা বেলেগ এটা উইকনেছ আছিলে ঘৰত থকাৰ পৰাই। আৰু মই সৰুতে গানো গাইছিলোঁ একদম সৰু থাকোঁতে। তাৰপিছত মই গান চান এৰি দিলোঁ। আৰু তাৰপিছত ইয়াত অহাৰ পিছতো মানে কেনেকৈ অসমীয়া কালচাৰটো বজাই ৰাখিব পাৰি তাতে সদায় মই চেষ্টা কৰি আছোঁ। ইয়াতে কোন কোন উপস্থিত আছে আপোনাৰ? এতিয়া মোৰ ৱাইফ, মোৰ ল'ৰা আছে। লগততো কথা পাতিলে আপোনাৰ গানো শুনিলোঁ। মোৰ ল'ৰা ঋষি কাকতি। ঋষি অসমীয়া চাগে অলপ প্ৰচলন বৰ ভাল নাই। ঋষি এটা ছেকেণ্ড জেনেৰেশ্যন। মই এতিয়া কিন্তু কৈ থওঁ যে ইয়াতে ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ জেনেৰেশ্যনলৈকে আছে ইউকেত। চ' আমি ডেফিনেটলি ছেকেণ্ড জেনেৰেশ্যন। Rishi, what do you do basically? I work in finance as well, in the city, for Citigroup. Do you visit Assam at times? Every 5 years or so, try to get back. Yeah. I'd like to make it more frequent, but unfortunately, busy lives and all that. কি স্মৃতি অসমৰ চব কথাই মনত পৰে, কিন্তু যেতিয়া আমি তাত আছিলোঁ তেতিয়া অসমখন বেলেগ আছিলেতো, বহুত বেলেগ আছিলে। কিন্তু তবু গৈ ভাল লাগে। কাৰণ ভাল লাগে মোৰ এইফালৰ পৰাই, যদিও মই আছিলোঁ, কাৰণ অসমৰ খৰচ পাতি লৈ পেলাই মই ডক্টৰ হৈছোঁ। গতিকে অসমৰ প্ৰতি মোৰ টান এটা আছে। মই গ'লে তাত সদায় পেচেণ্ট চাওঁ। মই বেছি মানুহৰ ঘৰত যোৱা, খোৱা লোৱাত বেছি জোৰ নিদিওঁ। এখেতসকলক তেওঁলোক ছ'চিয়েল কামটো ৰাখা, মোক এৰি দিয়া। মই ইয়াতে অৱশ্যে কাৰ্ডিঅ'লজি আৰু চেষ্টত মই স্পেচিয়েলিষ্ট হৈছিলোঁ লণ্ডন ইউনিভাৰ্চিটিৰ পৰা। গতিকে তাত গ'লে মই সেইবিলাকে ফিডবেক কৰোঁ আৰু মানুহবিলাকক। আৰু সেই 1983 মোৰ যেতিয়া মা ইয়াত আহে, আমি শংকৰী শুৱালকুছিৰ মানুহ শংকৰী। তেখেতে ক'লে আমি মানে শংকৰদেৱৰ জন্মোৎসৱ পাতিব লাগে, কাৰণ তেওঁ সদায় মিছ কৰে। সেইকাৰণে আমি 83 ইয়াতে শংকৰদেৱৰ জন্মোৎসৱ আৰম্ভ কৰিছিলোঁ। আৰু তাৰ পৰা মাই থাকিলে 84টো পাতিলে। পাৰাৰ পিছত তেখেত গুচি গ'ল। তেখেত যোৱাৰ পিছত এটা কথা কৈ গৈছিলে, বাবা মই পাতিলোঁ, কিন্তু তুমি এৰি নিদিবা। তেতিয়াৰ পৰা আমি পাতি আছোঁ। মই 26 বছৰ কৰাৰ পিছত মই এৰি দিলোঁ। অৱশ্যে আমাৰ বয়সলৈকে নতুন জেনেৰেশ্যন লৈছে, সাহিত্য সভাই লৈছে, বহুত ধুনীয়াকৈ পাতি আছে এতিয়াও। খুব ভাল কথা, এইটো এটা খুব ভাল কথা যে শংকৰ উৎসৱো ইয়াত পাতে। মই আপোনাৰ লগত আকৌ কথা পাতিম। থেংক ইউ ভেৰি মাছ ঋষি। মই আপোনাৰ ওচৰলৈ আহিছোঁ, অকণমান যদি উঠি দিয়ে। আপোনাৰ নামটো? মোৰ নাম জিতেন্দ্ৰ লাল বৰকাকতি। আৰু ঘৰ ক'ত? ঘৰ মোৰ গোলাঘাটত। গোলাঘাটতে, তাতে মই ডাঙৰ হোৱা। তাৰ পৰা কটন কলেজ, দিল্লী ইউনিভাৰ্চিটি কৰি লণ্ডন স্কুল অফ ইকনমিক্সলৈ আহিলোঁ। তাতে ইয়াতে লাগি ধৰিলোঁ আৰু তাৰ পৰা ঘূৰি যোৱা নহ'লে আৰু। কিমান বছৰ হ'ল ইয়াত? মই 66ত আহিছোঁ। 66 আহিছোঁ এতিয়া। নেক্সট ইয়াৰ ইট উইল বি 50 years. So we intend to celebrate 50th arrival in England. Yes. তাৰমানে আপুনি প্ৰবাসী অসমীয়াৰ ভিতৰত চাগে one of the oldest. I am one of the oldest, one of the oldest, গৈ থাকে না অসমলৈ? মই অসমলৈ গৈ থাকোঁ। এতিয়া কোন কোন আছে আপোনাৰ ইয়াতে? মোৰ ৱাইফ আছে ইয়াত। হয়, আহক। আপোনাৰ নামটো? ডক্টৰ নীৰা বৰকাকতি। আচ্ছা, আৰু আপোনাৰ ঘৰ ক'ত? মই শ্বিলঙত ডাঙৰ হৈছোঁ। আৰু ইয়ালৈ অহা চাগে আপোনাৰো বহুত বছৰেই হ'ল চাগে? হ'ল এতিয়া 42 years। মই বিয়া হৈ আহিছিলোঁ ইয়ালৈ। আপুনি কি কৰে? মই প্ৰফেচাৰ লণ্ডন ইউনিভাৰ্চিটিত, আৰু মই কমাৰ্চিয়েল ফাৰ্ম, এটা ছুইডিছ ফাৰ্মত, ফাৰ্মাচিউটিকেল ফাৰ্মত কাম কৰোঁ চাইণ্টিষ্ট হিচাপে। আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে জেনেৰেশ্যনছ, এটা ছেকেণ্ড জেনেৰেশ্যনৰ কথা কৈছোঁ, থাৰ্ড জেনেৰেশ্যনৰ কথা কৈছোঁ, ফ'ৰ্থ জেনেৰেশ্যনৰ কথা কৈছোঁ। চ' ডু ইউ স্পীক এছমিছ? No. No, I understand. I can't speak. Okay. What's your name? Nandita Borkakoti. What do you do? I work in finance as well. Lovely. In And London. Do you visit Assam? As much as I can, once every 2 years to see my grandmother. So, yeah. You go Golaghat and other places? Yeah, and Guwahati, see the family, because most of our family are over there. So. ঠিক আছে, আমি আপোনালোকৰ লগতো কথা পাতিম আৰু কথা পাতিম। আপোনাৰ পৰিচয়টো? মোৰ নাম বুবলি, এনে সঞ্চয়তা, কিন্তু চবে বুবলি বুলিয়ে মাতে। আৰু আপোনাৰ ঘৰ গুৱাহাটীত?
গুৱাহাটী কিমান দিনৰ পৰা আছে ইয়াত? মোৰ 15 বছৰ হ'ল ইয়াতে 15 বছৰ। আৰু Past 15 বৰ্তমান years. কি কৰি আছে আপুনি? বহুত কিবা কিবি কৰি আছোঁ কামৰ বাহিৰে আমাৰ এটা চেৰিটি এটা আছে জাষ্ট ফৰ আছাম বুলি কয় সেইটো হৈছে আমাৰ UK বেছড চেৰিটি অসমৰ কাৰণে সৰু সুৰা অলপ চেৰিটি কৰোঁ গুৱাহাটীত কিমান সঘনাই যোৱা হয়? গৈ থকা হয় প্ৰায় আমাৰ কামো আছে অলপ গুৱাহাটীত তাতে আৰু আমি ব্যৱসায় কৰোঁ গতিকে অলপ গৈ থকা হয় তাতে এনেইতো মনত পৰিয়ে থাকে কি বেছিকৈ মিছ কৰা? কেঁচাৰ মাটিৰ গুণটো যে ফ্ৰেছ ৰেইন যোনটো হয় মানে প্ৰথম ৰেইনফলৰ পৰা যোনটো মাটিৰ গুণ পাওঁ সেই মাটিৰ গুণটো ইয়াতে নাপাওঁ আই থিংক দেট ইজ ৰিয়েলি আৰু এনেই বাকী মিছ কৰাৰ ভিতৰত মেইনলি ফেষ্টিভেলছ বিহু এতিয়া মই বিহু তাতে বিহুতলীৰ যোনটো অৰা যোনটো এনাৰ্জি সেইটো ইয়াতে নাপাওঁ অফক'ৰ্ছ আমিও বিহু পাতোঁ কিন্তু সেই বিহুতলী ঘূৰা তাৰপিছত ৰাতিলৈকে গাড়ীত অল দেট সেইখিনি দুৰ্গা পূজা বিশ্বকৰ্মা পূজা আমাৰ পূজা য়েছ হেৰি বিশ্বকৰ্মা পূজা আমাৰ অনুৰাধাত হয় সেইটো এটমছফিয়াৰটো ইয়াতে আকৌ সেইটো ৰিভাইভ কৰিব নোৱাৰোঁ আমি বাৰু বহুত এতিয়া আপোনাৰ কথা কওক আপুনি কি নতুন কি বস্তু পাইছে ইয়াতে চবে আপুনি খালি আমাক সুধি আছে আমি সুধো আপোনাক নতুন কি পাইছোঁ মই নতুন মানুহখিনি পাইছোঁ এই গোটেইখিনি মানুহ প্ৰথমবাৰৰ কাৰণে পাইছোঁ চ' সেইটো কাৰণে মোৰ কাৰণে এটা নতুন এটা এক্সপিৰিয়েঞ্চ বাট এজ আমাৰ লণ্ডনৰ কথা কওক ফাৰ্ষ্ট UK আহি প্ৰথম কি মানে হোৱাট ৱাজ ইয়ৰ ৰিয়েকশ্যন টু ইট মই 23 বছৰৰ পাছত আহিছিলোঁ মই পঢ়িছিলোঁ এটা সময়ত বহুত লং বেক 23 বছৰ বুলি ক'লে বহুতজন পুৰণা হৈছে যেন লাগে কিন্তু ইটছ অ'কে আহি পেলাই য়েছ 23 বছৰত বহুতখিনি ইয়াত নতুনত্ব মই দেখিছোঁ ৰাস্তাৰ পৰা আৰম্ভ কৰি আৰু বহুত নতুন মানুহ পাইছোঁ যেতিয়া আহিছিলোঁ অলপ কমিউনিটিটো সৰু আছিলে চ' ইয়াতে থকা কিছুমান মানুহ আকৌ উভতি গ'ল গুৱাহাটীত আকৌ লগ পাইছোঁ তেনেকুৱা কিছুমান নতুন কথা দেখিছোঁ আৰু চবতকৈ ভাল লাগিছে যে বিহু আপোনালোকে ইয়াত পাতিলে আপুনি কোৱা নিচিনাকৈ যে যদিও সেই ফিলটো আমি নাপাম গুৱাহাটীৰ বা অসমৰ ফিলটো তথাপিও আপোনালোকে মোৰ সেইটো ভাল লাগিছে যে আপোনালোকে চবেই মিলি পেলাই এটা বিহু পাতিছে আৰু লণ্ডন বিহু নহয় পেলাই যদি UK বিহু যদি কৰে তেতিয়াহ'লে হয়তো আৰু বেছি মই ভাবোঁ অসমৰ হিচাপে আৰু বেছি ভাল লাগিব চ' আৰু কমিউনিটি হিচাপে কেনেকুৱা আই মিন হোৱাট ইজ ইয়ৰ কি ভাবিছে মানে অসমীয়া ফেমিলিজ এণ্ড মই ভাবোঁ খুব তেওঁলোকৰ মাজত ইউনিটি আছে তেওঁলোকৰ মাজত খুব মিলা প্ৰীতি আছে আজি এইটোতে প্ৰমাণ হয় যে আজি 20তকৈ অধিক পৰিয়াল ইয়াত উপস্থিত হৈছেহি চ' তেওঁলোকে চ' আই থিংক দেট ইজ ভেৰি ইম্পৰ্টেণ্ট যে আপোনালোকে একেলগে আছে যদিও নিজৰ কামত ব্যস্ত থাকে চবেই গুৱাহাটীৰ নিচিনা ঠাইতে আজিকালি সময় নাপায় চ' লণ্ডনৰ নিচিনা ঠাইত আৰু সময় নাপায় তথাপিও দেট ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু আপোনালোকে যে আজি আমাৰ এই নিউজ লাইভৰ অনুষ্ঠানটোৰ কাৰণে যে চব একেলগে আহিছে দেট ইজ ইনডিড থেংক ইউ আমি এইখিনিতে এটা সৰু আৰু এটা বিৰতি ল'ম বিৰতিৰ পিছত আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকৰ কথা জানিবলৈ চেষ্টা কৰিম এটা সৰু বিৰতিৰ পাছত আমি পুনৰ উভতি আহিম আমাৰ এই বিশেষ অনুষ্ঠান মই লৈ আহিছোঁ লণ্ডনৰ পৰা